আজি অসমৰ AIUDF প্ৰেমী ৰাইজৰ বাবে দিছো এটি ভাল খবৰ। গুৱাহাটীৰ শিল্পগ্ৰামত AIUDF ৰাজ্যিক সমিতিয়ে আয়োজন কৰে এখন বিশেষ সম্বৰ্ধনা সভা। অসমৰ পৰা AIUDFৰ টিকটত জিকা ৭৪ গৰাকী AP সদস্যা আৰু ৮ গৰাকী জিলা পৰিষদৰ বিজয়ী প্ৰাৰ্থীক জনোৱা হয় বিশেষ সম্বৰ্ধনা। AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহা অসুস্থতাৰ বাবে এই কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰিলে। তাৰ সলনি দলৰ জ্যেষ্ঠ উপসভাপতি মৌলানা আব্দুল কাদিৰ কাছিমি, বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি, বিধায়ক হাফিজ ৰফিকুল ইছলাম, বিধায়ক আশৰাফুল হুছেইন আৰু অন্যান্য জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি শেহতীয়াকৈ অসম আৰক্ষীয়ে বিদেশীৰ নামত সংখ্যালঘু ৰাইজক কৰা হাৰাশাস্তিৰ বিষয়ে মন্তব্য কৰে জনিয়াৰ বিধায়ক হাফিজ ডক্টৰ ৰফিকুল ইছলামে। আৰু এটা কথা মই বিটিআৰ হেৰিত কৈছো, আপোনালোকে জানে সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ আছে যে 2 বছৰতকৈ বেছি এজন মানুহক ডিটেনশ্যন কেম্পত ৰাখিব নোৱাৰে। তো যোৱা দিনবোৰত যিসকল মানুহক ডিটেনশ্যন কেম্পত থৈ দিছিল, এইসকল মানুহ 2 বছৰ, 3 বছৰ, 4 বছৰ জেল খাটি সুপ্ৰিম কোৰ্টৰ সেই অৰ্ডাৰ মৰ্মে তেখেতসকলে বেলত আহিল, বাহিৰত আহিল, আকৌ সেই মানুহখিনি নি ভৰাইছে। আৰু সেই মানুহখিনি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ অনুযায়ী তেখেতসকলে বেলত বাহিৰত আহিল, আকৌ কিয় এই মানুহখিনি গ্ৰেপ্তাৰ কৰা হ'ল? মুখ্যমন্ত্ৰী ডাঙৰৰ পৰা মই জানিব বিচাৰিছো, আপুনি হোম মিনিষ্টাৰ, আপুনি খবৰ লওক, আপোনাৰ এই বৰ্ডাৰ বিভাগৰ মানুহ, পুলিচৰ মানুহখিনি এই কাণ্ড কিন্তু কৰিছে। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ অনুযায়ী তেখেতসকলে বেলত আহিছে আৰু 2 বছৰ, তেখেতসকলে 3 বছৰ, 4 বছৰ ডিটেনশ্যন কেম্পত আছিল আৰু তেখেতসকলতো বিদেশী নহয়। যদি বিদেশী হলহেঁতেন নিশ্চিতভাৱে আপোনালোকে সেই দেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তি অনুযায়ী আপোনালোকে পঠাব পাৰিলেহেঁতেন, কিন্তু আপোনালোকেতো পঠাব পৰা নাই, কাৰণ এই মানুহখিনিৰ কোনো কিবা বিদেশৰ লগত নাই। এই মানুহখিনি ডিটেনশ্যন কেম্পৰ পৰা ওলাই আহি আকৌ মা দেউতা, ল'ৰা ছোৱালী, ভাই ভনীৰ মাজত সমাজত আছে, তেখেতসকলে বসবাস কৰি আছে। গতিকে কিয় এই মানুহখিনিক যন্ত্ৰণা দিছে? অত্যাচাৰৰ এটা সীমা থাকিব লাগে, এই সীমা চেৰাই অত্যাচাৰ নকৰিব। এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীক আপোনালোকৰ যোগেদি আহ্বান কৰিছো যে পুলিচৰ মানুহে এই কামবিলাক কিয় কৰি আছে সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়ে সংজ্ঞান ল'ব লাগে। আৰু যদি তেখেতসকলে নকৰে, গণতান্ত্ৰিক পদ্ধতিত মই আপোনালোকক কৈছো, চৰকাৰে ভাৰতীয় নাগৰিকক হাৰাশাস্তি যদি বন্ধ নকৰে, গণতান্ত্ৰিক পদ্ধতিত আমি আন্দোলনত থাকিম আৰু এই মানুহখিনিৰ কাৰণে গণতান্ত্ৰিক পদ্ধতিত ভাৰতীয় নাগৰিকৰ কাৰণে আমি যুঁজি যাম, আন্দোলন কৰিম। আমি কোৰ্ট কাছাৰীতো আইনী যুঁজ যুঁজিম আৰু ৰাজপথতো আমি গণতান্ত্ৰিক পদ্ধতিত আমাৰ সংগ্ৰাম চলিব। এই কথাখিনি আপোনালোকৰ যোগেদি জনাইছো। বিটিআৰৰ বিষয়টো